নমস্কাৰ জিকেপিডিয়া অসম চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আমাৰ ভিডিঅ'ত ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ ৰাজনীতি আৰু অৰ্থনীতি নামৰ যিটো ভাগ আছে তাৰে আমি ক্লাছ লৈ আহিছোঁ। গতিকে পলম নকৰি আহক আজি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। তো আমাৰ প্ৰথম চেপ্টাৰটোৰ নাম হৈছে ভাৰতীয় গণতন্ত্ৰ। ইয়াত আমি আমাৰ সংবিধানখনৰ আদৰ্শ, ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আৰু ভাৰতবৰ্ষৰ সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ বিষয়ে পঢ়িবলৈ পাম। তো আমি চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে গণতন্ত্ৰ শব্দটোৰ অৰ্থ কি সেইটো জানি লোৱাটো বেছি দৰকাৰী বা জানি থোৱাটো ভাল। এতিয়া গণতন্ত্ৰ মানে কি হয়? গণতন্ত্ৰ মানে হৈছে জনসাধাৰণৰ দ্বাৰা পৰিচালিত শাসন ব্যৱস্থা। গণতন্ত্ৰক দুটা ভাগত ভাগ কৰা আছে। এটা হৈছে প্ৰত্যক্ষ গণতন্ত্ৰ বা ডাইৰেক্ট ডেমক্ৰেচি বুলি কয়, আৰু আনটো হৈছে পৰোক্ষ গণতন্ত্ৰ বা ইনডাইৰেক্ট ডেমক্ৰেচি। প্ৰত্যক্ষ গণতন্ত্ৰত জনসাধাৰণে দেশৰ আইন কানুন ৰচনা কৰাৰ ক্ষেত্ৰত বা দেশ পৰিচালনা কৰাৰ ক্ষেত্ৰত ল'ব লগা সিদ্ধান্তবিলাকত তেওঁলোকে পোনপটীয়াকৈ অংশগ্ৰহণ কৰে। ঠিক আছে, পোনপটীয়াকৈ মানে তেওঁলোকে কোনোবা এঠাইত লগ লাগি তেওঁলোকে সিদ্ধান্তবিলাক একেলগে গ্ৰহণ কৰে। তাক কোৱা হয় প্ৰত্যক্ষ গণতন্ত্ৰ। কিন্তু ডাঙৰ ডাঙৰ দেশবিলাকত যিহেতু একেলগে বহুতো জনসাধাৰণ বা মানুহ লগ লাগিব পৰা সুবিধা নাথাকে বা লগ লাগিব পৰাটো সম্ভৱ নহয়, সেইবাবে তেনে দেশসমূহত জনসাধাৰণে তেওঁলোকৰ প্ৰতিনিধি বাছনি কৰি উলিয়ায়। এটা এটা জনসমষ্টিৰ পৰা একোজনকৈ তেওঁলোকে প্ৰতিনিধি বাছনি কৰি উলিয়ায়, আৰু তেওঁলোকে এই প্ৰতিনিধিসকলে সেই নিৰ্দিষ্ট জনসমষ্টিক প্ৰতিনিধিত্ব কৰি পেলাই চৰকাৰৰ কাম কাজত বা দেশ পৰিচালনাৰ কাম কাজত অংশগ্ৰহণ কৰে। আৰু তেনেধৰণৰ গণতান্ত্ৰিক ব্যৱস্থাক কোৱা হয় পৰোক্ষ গণতন্ত্ৰ বা তাক কেতিয়াবা কেতিয়াবা প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ বুলিও কোৱা হয়। বাৰু, এতিয়া আমাৰ ইয়াতে ইন্ট্ৰডাকশ্যনত কি দিছে চাওঁ। প্ৰথমে চাব লাগিব আমাৰ সংবিধানখন কেনেকৈ ৰচনা হ'ল। ঠিক আছে, যে আমাৰ দেশখনত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব লাগে, দেশ এখনৰ গণতন্ত্ৰ থাকিবৰ বাবে বা দেশ এখন গণতান্ত্ৰিক ব্যৱস্থাৰে পৰিচালিত হ'বৰ বাবে প্ৰথমতে দেশখনত লাগিব এখন সংবিধান। কাৰণ দেশ এখন যদি কোনো সংবিধান বা নীতি নিয়মৰ মাধ্যমেৰে নচলে, তেনেহ'লে দেশখনত কেতিয়াও গণতন্ত্ৰ থাকিব নোৱাৰে। গতিকে আমাৰ দেশখনক প্ৰথমতে কি লাগিব? সংবিধান এখন লাগিব। তো এই সংবিধানখন কেনেকৈ ৰচনা হ'ল তাৰ বিষয়ে ইয়াতে দিয়া আছে। তো ইন্ট্ৰডাকশ্যনত কি দিছে? প্ৰায় 2 শতিকা 1757ৰ পৰা 1947 চনৰ ব্ৰিটিছৰ অধীনত থকা ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰাৰ লগে লগে বিশ্বৰ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিলে। তো আমি চনবিলাকটো চাব লাগিব, আৰু আমি জানোৱে যে আমাৰ দেশখনে স্বাধীনতা কেতিয়া লাভ কৰিছিল। ঠিক আছে, তাৰপিছত আৰু এটা বস্তু চাব লাগিব যে বিশ্বৰ সৰ্ববৃহৎ বা বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ কোনখন? সেইখন হৈছে আমাৰ ভাৰতবৰ্ষ। তাৰপিছত এখন স্বাধীন আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে সংবিধান অতিকৈ প্ৰয়োজন। সংবিধান আৰু গণতন্ত্ৰ দুয়োটা ইটো আনটোৰ পৰিপূৰক। এখন সংবিধান নহ'লে যেনেকৈ এখন প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ব নোৱাৰে, ঠিক তেনেকৈ গণতান্ত্ৰিক ৰাষ্ট্ৰ অবিহনে সংবিধানৰ ভূমিকাও অৰ্থহীন। স্বাধীনতা লাভ কৰাৰ আগতে আমাৰ দেশত সংবিধান প্ৰণয়নৰ প্ৰস্তুতি আৰম্ভ হৈছিল। 1945 চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল ক্ষমতালৈ অহাৰ পিছত নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত ল'লে, আৰু সেই অনুসৰি নতুন গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ বাবে প্ৰয়োজনীয় হৈ উঠা সংবিধান এখন ৰচনাৰ কথা ইংলেণ্ডৰ শ্ৰমিক দলৰ চৰকাৰে চিন্তা কৰিলে। তো এইখিনি আমি চাব লাগিব কি দিছে। প্ৰথম কৈছে যে সংবিধান আৰু গণতন্ত্ৰ এটা আনটোৰ পৰিপূৰক, অৰ্থাৎ এটা নহ'লে আনটো থাকিব নোৱাৰে। যেনেকৈ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সংবিধান নাথাকিলে গণতান্ত্ৰিক ৰাষ্ট্ৰখনে কাম কৰিব নোৱাৰে, ঠিক তেনেকৈ সংবিধান এখন অকল গণতান্ত্ৰিক ৰাষ্ট্ৰতহে থাকিব পাৰে। যদি কোনো এখন দেশত গণতান্ত্ৰিক ব্যৱস্থা নাই, জনসাধাৰণৰ দ্বাৰা গোটেই শাসন ব্যৱস্থা নচলে, কোনোবা নিৰ্দিষ্ট এজন ব্যক্তি বা ৰজাৰ দৰে তেনেকুৱা কোনোবা এজন শাসকে পৰিচালনা কৰে, তেনেহ'লে সেই দেশখনত কোনো ধৰণৰ সংবিধান থকাটো আমি মানি ল'ব নোৱাৰোঁ, বা সংবিধান মতে সেই দেশত শাসন ব্যৱস্থা পৰিচালিত নহয়। সেইকাৰণে সংবিধান আৰু গণতন্ত্ৰ দুয়োটাকে এটা আনটোৰ পৰিপূৰক বুলি কৈছে।
তাৰপিছত স্বাধীনতা লাভ কৰাৰ আগতে, আমাৰ দেশখনে স্বাধীনতা লাভ কৰাৰ আগতে আমাৰ দেশত সংবিধান ৰচনাৰ কাম আৰম্ভ হৈ গৈছিল। 1945 চনৰ জুলাই মাহত ইংলেণ্ডত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু সেই নিৰ্বাচনত শ্ৰমিক দলটো জিকিবলৈ সক্ষম হৈছিল বা জয়ী হৈছিল। এইটো কথা মনত ৰাখিব লাগিব যে ইংলেণ্ডত হোৱা 1945 চনৰ জুলাইত ইংলেণ্ডত হোৱা সাধাৰণ নিৰ্বাচনত কোন দলটো ক্ষমতালৈ আহিছিল, সেইটো হৈছে শ্ৰমিক দল। আৰু এই শ্ৰমিক দল ক্ষমতালৈ অহাৰ লগে লগে তেওঁলোকে চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰিলে যে ভাৰতবৰ্ষক এতিয়া আমি স্বাধীনতা প্ৰদান কৰিব লাগিব। ঠিক আছে, তো স্বাধীনতা প্ৰদান কৰিব যিহেতু লাগিব, তো আমি কি কৰিব লাগিব, দেশখনত গোটেই ৰাজনৈতিক ব্যৱস্থাটো ভাৰতীয় জনসাধাৰণৰ হাতত অৰ্পণ কৰিব লাগিব বা দি দিব লাগিব। আৰু তেনে ক্ষেত্ৰত ভাৰতবৰ্ষক লাগিব এখন সংবিধান। গতিকে আমাৰ দেশখনৰ স্বাধীনতা প্ৰদান কৰাৰ পূৰ্বতেই সেই সময়ত শ্ৰমিক দলৰ চৰকাৰে চিন্তা চৰ্চা কৰিলে যে গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষখন যিহেতু গঢ় ল'ব, তাত এখন সংবিধান প্ৰদান কৰিব লাগিব, সংবিধান এখন ৰচনাৰ কাম কাজ আগবঢ়াব লাগিব। তো ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনা কৰাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবলৈ ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়ালে। কেবিনেট মিছন আছিল ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট। তো আমি এইটো চাব লাগিব, এইটো কুৱেশ্যন বহুতবাৰ আহে যে কেবিনেট মিছন কেতিয়া ভাৰতবৰ্ষলৈ আহিছিল, 1946 চনৰ মাৰ্চ মাহত। তাৰপিছত কেবিনেট মিছন কি হয়? কেবিনেট মিছন হৈছে 3জন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট। তো ইংলেণ্ডৰ যিখন চৰকাৰ আছে, সেই চৰকাৰৰ যি কেবিনেট আছিল, তাৰে 3জন মন্ত্ৰীক লৈ পেলাই এই এখন আয়োগ গঠন কৰি দিছিল, যাক নাম দিছিলে কেবিনেট মিছন। আৰু কেবিনেট মিছনৰ কাম কি আছিল? কেবিনেট মিছনৰ কাম আছিল তেওঁলোকে ভাৰতবৰ্ষত আহিব, ভাৰতবৰ্ষত আহি পেলাই ভাৰতবৰ্ষৰ কাৰণে সংবিধান ৰচনা কৰাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আছে নে নাই, বা সংবিধান এখন ৰচনা কৰাৰ কাৰণে কেনেকে প্ৰস্তুতি চলাব, তাৰ বাবে তেওঁলোকে চোৱা চিতা কৰিব। ঠিক আছে, কাৰণ তেওঁলোকে অলৰেডি ভাৰতবৰ্ষৰ স্বাধীনতা প্ৰদান কৰিবলৈ যো-জা চলাই আছিল। আৰু এই কেবিনেট মিছনৰ তৎপৰতাত সংবিধান সভা এখন গঠন হৈছিল আৰু ইয়াৰ প্ৰথম বৈঠক বহিছিল 1946 চনৰ 9 ডিচেম্বৰত। তো কেবিনেট মিছন ভাৰতবৰ্ষলৈ আহিল, ভাৰতবৰ্ষৰ গোটেই পৰিৱেশটো চালি জাৰি চালে আৰু তেওঁলোকে সংবিধান ৰচনা কৰিবলৈ এখন সংবিধান সভা গঠন কৰি দিলে। সংবিধান সভাৰ কাম হ'ব সংবিধান ৰচনা কৰাৰ কাৰণে প্ৰয়োজনীয় কাম কাজখিনি পৰিচালনা কৰা। আৰু এই সংবিধান সভাখনৰ প্ৰথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। এইটো মাৰ্ক কৰি ল'বা তোমালোকে বা নোট ডাউন কৰি ল'বা, এইটো কুৱেশ্যন আহে। তাৰপিছত সংবিধান সভাৰ প্ৰথম যিখন বৈঠক বহিছিল, সেই বৈঠকখনত সভাপতিত্ব কৰিছিল জ্যেষ্ঠ সদস্য ডক্টৰ শচীদানন্দ সিনহাই। এই গোটেইবিলাক দৰকাৰী। ঠিক আছে, সভাপতিত্ব কোনে কৰিছিলে? প্ৰথমখনত শচীদানন্দ সিনহাই। আৰু এই সভাত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয়। মানে প্ৰথমখন যেতিয়া বৈঠক বহিছিল, তো সেই বৈঠকখন চলাবৰ কাৰণেতো বা সেই মিটিংখন চলাবৰ কাৰণে এজন প্ৰেচিডেণ্ট লাগিব। গতিকে সেই সময়ত সংবিধান সভাৰ যিমানখিনি সদস্য আছিল, তেওঁলোকৰ ভিতৰত যিজন জ্যেষ্ঠ সকলোতকৈ ডাঙৰ আছিল, তেওঁক সভাপতিত্ব প্ৰদান কৰিছিল যাতে সিদিনাখনৰ বৈঠকখন চলাব পাৰি। আৰু সেই হিচাপে জ্যেষ্ঠ সদস্য হিচাপে ডক্টৰ শচীদানন্দ সিনহাই প্ৰথম বৈঠকখনৰ সভাপতিত্ব কৰিছিল। আৰু সেই বৈঠকতে বা সেই সভাখনতে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক আমাৰ সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে বাছনি কৰি ওলোৱা হয়। ঠিক আছে, তো দুটা কুৱেশ্যন হ'ব পাৰে। প্ৰথম কুৱেশ্যনটো হ'ব যে সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কোনে কৰিছিল? ডক্টৰ শচীদানন্দ সিনহাই। তাৰপিছত আৰু এটা প্ৰশ্ন হ'ব পাৰে যে সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধানখন প্ৰস্তুত কৰা সম্পৰ্কত এই সভাত মুঠ 11খন বৈঠক বহিছিল। সংবিধান সভাই 1947 চনৰ 29 আগষ্টত এখন খচৰা কমিটি গঠন কৰে
বিভিন্ন ক্ষেত্ৰৰ 7জন বিশেষজ্ঞক লৈ গঠিত হোৱা খচৰা কমিটিক সংবিধানৰ খচৰা প্ৰস্তুতৰ দায়িত্ব দিয়া হয়। খচৰা মানে হৈছে ড্ৰাফ্ট, ঠিক আছে। খচৰা মানে হৈছে এখন ড্ৰাফ্ট, মানে গোটেইখিনি বিষয়বস্তু সংবিধানত অন্তৰ্ভুক্ত কৰাৰ আগতে তেওঁলোকে কিছুমান আগতীয়াকৈ সেইবোৰ বাছনি কৰি উলিয়াইছিল, ঠিক আছে। যেনেকৈ ধৰা তোমালোকে প্ৰেক্টিকেল কৰাৰ আগতে, প্ৰেক্টিকেল কপিত বিষয়বস্তুবোৰ লিখাৰ আগতে তোমালোকে যেনেকৈ বাহিৰা বহীত বস্তুখিনি লিখি লোৱা, তাৰপিছত তাক চালি জাৰি চাই ভুল শুদ্ধ গোটেইখিনি বাছনি কৰি উলিয়াই শুদ্ধ ৰূপতহে পিছত প্ৰেক্টিকেল কপিত লিখা। তো প্ৰথম প্ৰেক্টিকেল কপিখিনি লিখাৰ আগতে তোমালোকে যে বাহিৰা বহীত লিখি ল'লা ভুল শুদ্ধ বাছনি কৰিবৰ বাবে, সেইখনেই হৈছে খচৰা বা ড্ৰাফ্ট, ঠিক আছে। ঠিক তেনেকে আমাৰ সংবিধানখনক সম্পূৰ্ণৰূপে বনোৱাৰ আগতেই তাৰ বিষয়বস্তুবিলাক আগতীয়াকৈ তেওঁলোকে আলোচনা কৰিবৰ বাবে বিচাৰি উলিয়াইছিল, আৰু তাকে কোৱা হয় খচৰা। আৰু সেই খচৰা প্ৰস্তুত কৰাৰ কাৰণে এখন কমিটি নিৰ্ধাৰণ কৰিছিল। আৰু এই খচৰা কমিটিখনৰ অধ্যক্ষ আছিল ডক্টৰ B.R. আম্বেদকাৰ। প্ৰায় 3 বছৰ কাল পৰিশ্ৰমৰ অন্তত খচৰা কমিটিয়ে সংবিধানৰ খচৰা প্ৰস্তুত কৰি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰে। এইটো আমি চাব লাগিব যে আমাৰ সংবিধান সভাই সংবিধান ৰচনা কৰিবলৈ প্ৰায় কিমান বছৰ লগাইছিল? 3 বছৰ সময় লগাইছিল, ঠিক আছে। আচলতে 3 বছৰ বুলি কোৱা হয়, যদি একজেক্ট আমি ক'ব যাওঁ তেনেহ'লে 2 বছৰ 11 মাহ 18 দিন লগাইছিল, ঠিক আছে বাৰু। তো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰিছিল, মানে সেইদিনাখন আমাৰ সংবিধানখন গ্ৰহণ কৰা হ'ল, কাৰ্যকৰী হোৱা নাই, কিন্তু জাষ্ট গ্ৰহণ কৰা হৈছে, ঠিক আছে। তো এই চনটো আমি মনত ৰাখিব লাগিব, 1949 চনৰ 26 নৱেম্বৰ, ঠিক আছে। সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰে, আৰু সেইদিনাই ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানৰ খচৰাৰ প্ৰতিলিপিত স্বাক্ষৰ প্ৰদান কৰাৰ লগে লগে ভাৰতবৰ্ষৰ জনগণে নিজাকৈ এখন সংবিধান লাভ কৰে। কিন্তু নানান প্ৰশাসনিক আৰু আনুষংগিক অসুবিধাৰ বাবে নতুন সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখেহে বলবৎ কৰা হয়। মানে কাৰ্যকৰী কেতিয়াৰ পৰা হ'ল? 1950 চনৰ 26 জানুৱাৰীৰ পৰা। উল্লেখনীয় যে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰী তাৰিখলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা চলিছিল 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি। এইটো মাৰ্ক কৰি থবা, এই চনকেইটা। প্ৰথমটো হৈছে 1949 চনৰ 26 নৱেম্বৰ সংবিধানখন গ্ৰহণ কৰিছিল, আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা সংবিধানখন কাৰ্যকৰী হৈছিল, কামত লগোৱাইছিল। তাৰপিছত এতিয়া সংবিধানখন আমাৰ ব্ৰিটিছে আমাৰ দেশখনক স্বাধীনতা প্ৰদান কৰিলে 1947 চনৰ 15 আগষ্টত, আৰু আমাৰ দেশখন চলিবৰ কাৰণে এতিয়া আমাক কিছুমান নীতি নিয়ম লাগিব। সেই নীতি নিয়মবিলাক ৰচনা থাকিব ক'ত? সংবিধানত, ঠিক আছে, সংবিধানত। গতিকে আমাৰ দেশখন এতিয়া স্বাধীনতা হোৱা দিনৰ পৰা সংবিধান ৰচনা কৰা সময়লৈকে বহুত সময় লাগিছে। গতিকে সেই সময়খিনি আমাৰ দেশখন চলিব লাগিব, কাৰণ ব্ৰিটিছে আমাৰ দেশখন স্বাধীনতা প্ৰদান কৰিলে, আৰু সেইকাৰণে সেই দেশখন চলিবৰ কাৰণে আমাক কিছুমান নীতি নিয়মৰ প্ৰয়োজন হৈছিল, আৰু সেই নীতি নিয়মবিলাক ক'ৰ পৰা আনি পেলাই চলাইছিল সেই নিৰ্দিষ্ট সময়খিনি? সেইখিনি আনিছিল 1935 চনৰ ভাৰত চৰকাৰ আইনৰ পৰা। এতিয়া ভাৰত চৰকাৰ আইন মানে ব্ৰিটিছে আমাৰ দেশখনক পৰিচালনা কৰিবৰ বাবে, দেশখনক যেতিয়া ব্ৰিটিছে নিয়ন্ত্ৰণ কৰি আছিল, আমাৰ দেশখন চলাবৰ বাবে তেওঁলোকে সময়ে সময়ে কিছুমান আইন আনি আছিল। আৰু তেনেকুৱা আইনৰ ভিতৰত এখন আইন হৈছে ভাৰত চৰকাৰ আইন 1935 বা 1935 চনৰ ভাৰত চৰকাৰ আইন। আৰু 1947 চনত আমাৰ দেশখনক যেতিয়া স্বাধীনতা প্ৰদান কৰিছিল, এই 1947 চনৰ পৰা 1950 চনত যেতিয়ালৈকে আমাৰ সংবিধানখন গ্ৰহণ কৰা আৰু কাৰ্যকৰী হোৱা নাছিল, সেই সময়খিনিত, সেই 3 বছৰীয়া সময়খিনিত আমাৰ দেশখনক 1935 চনৰ ভাৰত চৰকাৰ আইনৰ জৰিয়তে পৰিচালনা কৰা হৈছিল, ঠিক আছে। তো মনত ৰাখিবলগীয়া বহুত বস্তু আছে, এইখিনি মনত ৰাখিব লাগিব। আমাৰ সংবিধানখন গ্ৰহণ কেতিয়া কৰা হৈছিল, কাৰ্যকৰী কেতিয়া হৈছিল, তাৰপিছত সংবিধান ৰচনা নোহোৱা পৰ্যন্ত আমাৰ দেশখনক কোনখন আইনৰ জৰিয়তে পৰিচালনা কৰা হৈছিল, তাৰপিছত
সংবিধান সভাৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? ডক্টৰ B.R. আম্বেদকাৰ। তাৰপিছত সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া বহিছিল? 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। সংবিধান সভাৰ বৈঠকৰ প্ৰথম সভাপতি কোন আছিল? সচিদানন্দ সিনহা। স্থায়ী সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তো এনেকে আমি বহুত ইয়াতে আমাৰ এই পেৰাগ্ৰাফটোত বহুত প্ৰশ্ন আছে আৰু এইবিলাকৰ পৰা কিন্তু শ্বৰ্ট কুৱেশ্যন বহুত অহা দেখিবলৈ পোৱা যায়। বাৰু নেক্সট আমাৰ সংবিধানৰ আদৰ্শ। সংবিধানৰ আদৰ্শ বুলি কওঁতে ইয়াতে আমি চাব লাগিব সংবিধানখনৰ কিছুমান লক্ষ্য আৰু উদ্দেশ্য আছে। যে আমাৰ সংবিধানখন যে ৰচনা কৰিছে, সংবিধানখন এনেই ৰচনা কৰি দিয়া নাই। সংবিধানখন ৰচনা কৰাৰ আঁৰত কিছুমান লক্ষ্য লুকাই আছে বা নিজৰ এইম কিছুমান আছে। ঠিক আছে। আৰু ইয়াৰ আদৰ্শ যে সংবিধানখনে কি কৰিব বিচাৰে বা কেনেধৰণে সংবিধানখন কাম কৰিব বিচাৰে তাৰ বিষয়ে আমাৰ সংবিধানত সকলোবোৰ বিষয়বস্তু উল্লেখ কৰা আছে। আৰু সংবিধানৰ আদৰ্শ, সংবিধানৰ লক্ষ্য এইবোৰ যদি আমি জানিব লাগে তেনেহলে আমি সংবিধানত থকা প্ৰস্তাৱনা পঢ়িব লাগিব। প্ৰস্তাৱনাখন যদি আমি ভালদৰে অধ্যয়ন কৰোঁ আমি আমাৰ সংবিধানখনৰ আদৰ্শ আৰু লক্ষ্যসমূহৰ বিষয়ে অৱগত হ'ব পাৰিম। এতিয়া প্ৰস্তাৱনা কি? প্ৰস্তাৱনা হৈছে সংবিধানৰ পাতনি। যেনেকে আমি এটা চেপ্টাৰ পঢ়াৰ আগতে আমাক এটা ইন্ট্ৰডাকশ্যন দিয়ে, ঠিক আছে, বা কিতাপ এখন পঢ়াৰ আগতে কিতাপখনৰ ফ্ৰণ্টত চাবা তোমালোকে পাতনি বুলি বা ইন্ট্ৰডাকশ্যন বুলি এটা পেৰাগ্ৰাফ বা এটা পেজত লিখা থাকে। আৰু আমি সেইখিনি যদি পঢ়োঁ আমি গম পাম যে সেই কিতাপখনৰ ভিতৰত আমি কি পঢ়িবলৈ গৈ আছোঁ বা কোনবোৰ বিষয় উল্লেখ কৰা আছে বা কিতাপখনৰ যে ৰচনা কৰা হৈছে সেই কিতাপখনে কোনবোৰ বিষয়ৰ ওপৰত গুৰুত্ব দিছে। ঠিক তেনেকে আমাৰ যিখন প্ৰস্তাৱনা আছে সেই প্ৰস্তাৱনাখন পঢ়িলে আমাৰ ভাৰতীয় সংবিধানখনৰ কোনবোৰ বিষয় অন্তৰ্ভুক্ত কৰা হৈছে, আমাৰ সংবিধানখনে কেনেদৰে কাম কৰিব বিচাৰিছে, এই সকলোবোৰ বিষয় আমি আভাস পাব পাৰোঁ বা আমি জানিব পাৰোঁ। সেইকাৰণে প্ৰস্তাৱনাখনক সংবিধানৰ পাতনি বুলি কৈছে, মানে এটা ইন্ট্ৰডাকশ্যন। কোনো এখন গ্ৰন্থৰ পাতনিত যেনেকৈ গ্ৰন্থখনৰ বিষয়ে চমুকৈ সকলো কথা উল্লেখ থাকে, ঠিক একেদৰে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাতো সংবিধানৰ মূল বিষয়বস্তু, আদৰ্শ, লক্ষ্য সম্পৰ্কে বিৱৰণ আছে। সেইবাবে বহুতে প্ৰস্তাৱনাক ভাৰতীয় সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবিকাঠি বুলি অভিহিত কৰে। বহুতে আমাৰ প্ৰস্তাৱনাক কি বুলি কৈছে? আমাৰ সংবিধানৰ আত্মা বুলি কৈছে, কিছুমানে বিবেক, কনচাইন্স বুলি কৈছে, কিছুমানে দুৱাৰদলি বুলি কৈছে বা কিছুমানে চাবিকাঠি বুলি কৈছে। যে আমাৰ সংবিধানখন বুজাৰ আগতে আমি প্ৰস্তাৱনা পঢ়িব লাগে আৰু প্ৰস্তাৱনাৰ জৰিয়তে আমি আমাৰ সংবিধানখনৰ ভিতৰত থকা বিষয়বস্তুবিলাক জানিব পাৰোঁ বা আমি সংবিধানৰ ভিতৰত সোমাই যাব পাৰোঁ। ঠিক আছে। প্ৰকৃতাৰ্থত প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জনাটো সম্ভৱ। কাৰণ প্ৰস্তাৱনাত প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য। আমি ভাৰতীয় জনসাধাৰণে বুলি আৰম্ভ হোৱা প্ৰস্তাৱনাত থকা প্ৰতিটো শব্দত নিহিত হৈ আছে নিৰ্দিষ্ট আদৰ্শ। উল্লেখযোগ্য যে সংবিধান প্ৰণেতাসকলে প্ৰস্তুত কালত প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ দিশটোৰ প্ৰতিও গুৰুত্ব দিছিল আৰু তেনে আদৰ্শত সংবিধানৰ পাতত প্ৰস্ফুটিত হোৱা বিচাৰিছিল। প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণে সংবিধানৰ আঁৰৰ বৃহৎ শক্তি। তো আমাৰ সংবিধানৰ প্ৰস্তাৱনাত প্ৰথম লাইনটোৱে দিয়া আছে যে আমি ভাৰতীয় জনসাধাৰণ। এনেকে যেতিয়া ষ্টাৰ্ট কৰিছে আমি তেতিয়াই গম পাওঁ যে আমাৰ যিখন সংবিধান আছে, সংবিধানখনে আটাইতকৈ বেছি গুৰুত্ব কাক প্ৰদান কৰিছে? ভাৰতীয় জনসাধাৰণক। কাৰ বাবে সংবিধানখন বনাইছে? জনসাধাৰণৰ বাবে। আৰু এই সংবিধানখনৰ আঁৰত লুকাই থকা মূল শক্তিটো কোন? জনসাধাৰণ। মানে আমাৰ গোটেই সংবিধানখনে বিশেষকৈ আমাৰ জনসাধাৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ৰচনা কৰিছে। ঠিক আছে। এই যে আমাৰ প্ৰস্তাৱনাটো চাব যাওঁ, আচলতে আমাৰ প্ৰস্তাৱনাটো কি লিখা আছে চাওঁ যে আমি ভাৰতীয় জনসাধাৰণে ভাৰতবৰ্ষ এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি ভাৰতৰ সকলো লোককে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, ন্যায়, চিন্তা প্ৰকাশ, বিশ্বাস, ধৰ্ম, উপাসনাৰ স্বাধীনতা, সমমৰ্যাদা আৰু সুযোগ দিম বুলি আৰু তেওঁলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা, জাতীয় ঐক্য, সংহতি নিশ্চিতকাৰী
ভাতৃত্ববোধ বৃদ্ধি কৰিবলৈ আমি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা সংবিধান আমি নিজকে অৰ্পণ কৰিলো। এতিয়া ইয়াতে কি বহুত শব্দ আছে, এই শব্দবিলাকে আমাৰ সংবিধানখনৰ আদৰ্শ লক্ষ্যক বুজায় আৰু এই শব্দবিলাকৰ অৰ্থ আমি পিছলৈ আলোচনা কৰিম। ঠিক আছে, তো ইয়াতে শেষত কৈছে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা সংবিধানখন আমি নিজকে অৰ্পণ কৰিলো। নিজকে মানে আমি ভাৰতীয়সকলে আমি বনাই পেলাই আমি ভাৰতবৰ্ষক এখন প্ৰদান কৰিলো। ঠিক আছে, তো 1950 চনৰ 26 জানুৱাৰী সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত সমাজবাদী ধৰ্ম নিৰপেক্ষ ঐক্য শব্দকেইটা নাছিল। 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ 42তম সংবিধান সংশোধনীৰ জৰিয়তে এই শব্দকেইটা প্ৰস্তাৱনাত সংযোগ কৰা হয়। তো এইটো আমি মনত ৰাখিব লাগিব যে সমাজবাদী ধৰ্ম নিৰপেক্ষ ঐক্য এই শব্দকেইটা প্ৰথম অৱস্থাত সংবিধানত নাছিল বা প্ৰস্তাৱনাত নাছিল। প্ৰস্তাৱনাত কেতিয়া অনা হৈছে? 1976 চনৰ 1976ৰ 42তম সংবিধান সংশোধনীৰ জৰিয়তে এই শব্দকেইটা আমাৰ সংবিধানত সংযোজন কৰা হৈছে। এতিয়া সংবিধান সংশোধন মানে কি? সংবিধানখনক সময়ে সময়ে পৰিৱৰ্তন কৰিব লগা হয়। পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খাই চলিবৰ কাৰণে সংবিধানখনত কিছুমান পৰিৱৰ্তনৰ প্ৰয়োজন হয়, তেতিয়া তাক সলনি কৰা হয় আৰু তাকে কোৱা হয় সংবিধান সংশোধন। আৰু এই সংবিধান সংশোধনীৰ 42 নম্বৰ সংবিধান সংশোধনীৰ সময়ত সমাজবাদী ধৰ্ম নিৰপেক্ষ ঐক্য শব্দকেইটা সংবিধানত সন্নিৱিষ্ট কৰা হৈছিল। তাৰপিছত খচৰা কমিটিৰ সদস্যসকল কোন কোন আছিল নামকেইটা আমি চাব লাগিব। প্ৰথম কথা, খচৰা কমিটিৰ অধ্যক্ষ আছিল সভাপতি ডক্টৰ বি.আৰ. আম্বেদকাৰ। তাৰপিছত আছে এন গোপালাস্বামী আয়েংগাৰ, আল্লাদী কৃষ্ণস্বামী আয়াৰ, কে এম মুন্সি, সৈয়দ মহম্মদ সাদুল্লাহ, এন মাধৱ ৰাও আৰু ডিপি খৈতান। এই নামকেইটা তোমালোকে নোট ডাউন কৰি থবা বা কিতাপত মাৰ্ক কৰি পেলাই তোমালোকে নোট বনাই ৰাখিবা, কাৰণ পৰীক্ষাত সুধিব তোমালোকক কেতিয়াবা MCQত ইয়াৰ পৰা দুজন বা তিনজনৰ নাম দিব আৰু এজন বেলেগ মানুহৰ নাম দি পেলাই ক'ব যে কোনজন খচৰা কমিটিৰ সদস্য নাছিল, তেনেকে সুধি দিব। বা এজনৰ নাম দিব আৰু বেলেগ তিনজনৰ নাম দি পেলাই ক'ব যে তলত উল্লেখ কৰা সমূহৰ মাজৰ পৰা কোনজন খচৰা কমিটিৰ সদস্য আছিল। তেনেকে কুৱেশ্যন ঘূৰাই পকাই সুধিব পাৰে। তো তাৰ কাৰণে আমি এই 7টা নাম ভালদৰে মনত ৰাখিব লাগিব। তো প্ৰস্তাৱত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা হৈছে সাৰ্বভৌম, সমাজবাদী, ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ। এই আটাইকেইটা শব্দৰ মাজতে সংবিধানৰ আদৰ্শ প্ৰতিফলিত হৈ আছে। তো প্ৰথমে চাওঁ সাৰ্বভৌম শব্দটোৱে কি বুজায়। যে ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা আৰু বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱে ভাৰতবৰ্ষ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়। আচলতে সাৰ্বভৌম শব্দটো যদি অৰ্থ চাব যাওঁ, সাৰ্বভৌম শব্দটোৰ অৰ্থ হৈছে কোনো এখন ৰাষ্ট্ৰক যদি আমি সাৰ্বভৌম বুলি কওঁ, তেনেহলে আমি জানিম যে সেই ৰাষ্ট্ৰখন বাহিৰৰ পৰা আৰু ভিতৰৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। মানে কেনেকৈ? যে ভাৰতবৰ্ষত যদি এতিয়া সাৰ্বভৌম বুলি যদি কওঁ, যে আমি গম পাম যে ভাৰতবৰ্ষ যদি বিদেশী কোনো ৰাষ্ট্ৰৰ লগত সম্পৰ্ক স্থাপন কৰিব লাগে আৰু সেই সম্পৰ্ক স্থাপন কৰিবৰ বাবে যদি নীতি নিয়ম ৰচনা কৰিব লাগে, তেনেহলে ভাৰতবৰ্ষ কোনো বাহিৰা শক্তিৰ দ্বাৰা পৰিচালিত নহয় বা কোনো বেলেগ ৰাষ্ট্ৰই ভাৰতবৰ্ষক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। ঠিক তেনেকে ভাৰতবৰ্ষখনে নিজৰ দেশখন চলাবৰ কাৰণে, নিজৰ দেশৰ ভিতৰৰ কাম কাজবিলাক চলাবৰ কাৰণে যিবোৰ নীতি নিয়ম ৰচনা কৰিব লাগে, সেই নীতি নিয়মবোৰ ৰচনা কৰাৰ ক্ষেত্ৰতো কোনো বাহিৰা শক্তিৰ প্ৰভাৱত কাম কৰিব নালাগে বা কাৰো নিয়ন্ত্ৰণ থাকিব নালাগে। অৰ্থাৎ ভাৰতবৰ্ষখন বাহ্যিক আৰু আভ্যন্তৰীণভাৱে মুক্ত। আৰু সেইকাৰণে ভাৰতবৰ্ষখন হৈছে সাৰ্বভৌম। তো সাৰ্বভৌম শব্দটোৰ অৰ্থই সেইটো যে বাহ্যিক আৰু আভ্যন্তৰীণভাৱে মুক্ত। ঠিক আছে, তো ইয়াতে আমাৰ সাৰ্বভৌম বুলি যে শব্দটো দিয়া আছে প্ৰস্তাৱনাত, সেই শব্দটোৱে কি বুজাইছে যে ভাৰতবৰ্ষখন কোনো ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত বা পৰিচালিত নহয়। তাৰপিছত আহি গ'ল সমাজবাদী। তো ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। সংবিধানৰ 42 নং সংশোধনীৰ জৰিয়তে 1976 চনত এই শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছে। ভাৰতবৰ্ষত মানুহৰ মাজত আয় মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য অথবা অসমতা নাথাকিব। উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ হ'ব। জাতীয় আয়ৰ সমবিতৰণ ব্যৱস্থাৰে আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হ'ব। দেশৰ অৰ্থনীতি জনসাধাৰণ নিৰ্ধাৰণ কৰিব।
কোনো পুঁজিপতিৰ দ্বাৰা দেশৰ অৰ্থনীতি নিৰ্ধাৰণ নহ'ব। তো ইয়াতে আমি প্ৰথমতে চাব লাগিব যে সমাজবাদী শব্দটো কেতিয়া আহিল 42 নম্বৰ সংবিধান সংশোধনীৰ জৰিয়তে। আৰু সমাজবাদী শব্দটোৰ অৰ্থ কি হয়? সমাজবাদী শব্দটোৰ অৰ্থ বা সমাজবাদী আদৰ্শই বুজায় সমাজত সকলো শ্ৰেণীৰ মানুহক সকলোবোৰ সা সুবিধা সমানে প্ৰদান কৰা। আমাৰ দেশখনৰ যি উৎপাদনৰ আহিলা আছে, যিমান উৎপাদন কৰে দেশখনে, এই সকলোখিনি উৎপাদন বা আমাৰ দেশখনে যিমানখিনি আয় কৰে সেই গোটেইখিনি আমাৰ দেশৰ জনসাধাৰণৰ মাজত সমানে ভাগ কৰি দিব লাগিব। ইয়াত ধনী দুখীয়া জাতি ধৰ্ম আদিৰ ওপৰত কোনো ধৰণৰ বৈষম্যমূলক বা পাৰ্থক্য আনিব নালাগিব। সকলোবোৰ ক্ষেত্ৰত আমাৰ দেশৰ নাগৰিকসকল সমান হ'ব। সেইটোৱে হৈছে সমাজবাদ। ঠিক আছে। তাৰপিছত আহি গ'ল ধৰ্ম নিৰপেক্ষ। ধৰ্ম নিৰপেক্ষ শব্দটো কি বুজায়? যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। ইয়াত চৰকাৰী ধৰ্ম বা ৰাজধৰ্ম বুলি কোনো তেনেকুৱা ধৰ্ম নাই। ভাৰতবৰ্ষৰ চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান আৰু ধৰ্মৰ নামত কোনো বৈষম্য নাথাকিব। লগতে চৰকাৰে কোনো ধৰ্মৰ প্ৰতি বিশেষ অনুগ্ৰহ প্ৰদৰ্শন নকৰিব। উল্লেখযোগ্য যে ধৰ্ম নিৰপেক্ষ শব্দটো প্ৰস্তাৱনাত 42 নং সংশোধনীৰ মতে সন্নিৱিষ্ট কৰা হৈছে। এইটো আমি মনত ৰাখিব লাগিব। 42 নম্বৰ সংশোধনী কেতিয়া হৈছিল? 1976ত। ঠিক আছে। তো এইটো আমি মনত ৰাখিব লাগিব। 42 নম্বৰ সংশোধনী। তো ধৰ্ম নিৰপেক্ষ শব্দটোৱে কি বুজায়? ধৰ্ম নিৰপেক্ষ মানে কাৰো পক্ষ নোলোৱা ধৰ্মৰ ক্ষেত্ৰত। ঠিক আছে। প্ৰথম কথা, ভাৰতবৰ্ষখন কিয় ধৰ্ম নিৰপেক্ষ? যে ভাৰতবৰ্ষৰ কোনো নিৰ্দিষ্ট ৰাষ্ট্ৰ ধৰ্ম নাই। যদিও ইয়াতে বিভিন্ন ধৰ্মৰ মানুহে বসবাস কৰি আছে আৰু সংখ্যাৰ পিনৰ পৰা ধৰ্মীয় মানুহখিনিৰ সংখ্যাবিলাক বেলেগ বেলেগ। এতিয়া কোনোবা এটা নিৰ্দিষ্ট ধৰ্মৰ মানুহৰ সংখ্যা বেলেগ, আন এটা ধৰ্মৰ মানুহৰ সংখ্যা কম, এটা ধৰ্মীয় মানুহৰ সংখ্যাটো বেছি, তেনেকুৱা হ'ব পাৰে। কিন্তু আমাৰ ইয়াতে কোনো সংবিধানত নিৰ্দিষ্ট এটা ধৰ্মক ৰাষ্ট্ৰ ধৰ্ম বা ৰাজধৰ্ম বুলি উল্লেখ কৰা হোৱা নাই। আৰু সেইবাবে আমাৰ চৰকাৰখনে দেশখন পৰিচালনা কৰাৰ ক্ষেত্ৰত কোনো ধৰ্মক বিশেষ সা সুবিধা প্ৰদান নকৰি সকলোকে সমান হিচাপে বিবেচনা কৰে। আৰু এই ধাৰণাটোৱে হৈছে ধৰ্ম নিৰপেক্ষ। সকলো ধৰ্মকে সমান হিচাপে বিবেচনা কৰাটোৱে হৈছে ধৰ্ম নিৰপেক্ষ। আৰু এই ধৰ্ম নিৰপেক্ষ শব্দটোৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষত যিটো আদৰ্শ, ধৰ্ম নিৰপেক্ষ আদৰ্শ, তাক বুজাব বিচৰা হৈছে। তাৰপিছত আহি গ'ল গণতান্ত্ৰিক। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। দেশ শাসনৰ ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ'ব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজে চলাব আৰু প্ৰশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ'ব। তো মই আমাৰ চেপ্টাৰটো ষ্টাৰ্ট হোৱাৰ আগতে মই ক'লো যে গণতন্ত্ৰ কি হয়? গণতান্ত্ৰিক ব্যৱস্থা বা গণতন্ত্ৰ হৈছে এনেকুৱা এটা শাসন ব্যৱস্থা য'ত জনসাধাৰণে শাসন ব্যৱস্থা পৰিচালনা কৰে। জনসাধাৰণে নিজে পোনপটীয়াকৈ গণতান্ত্ৰিক ব্যৱস্থাত অংশগ্ৰহণ কৰিব পাৰে বা তেওঁলোকৰ দ্বাৰা বাছনি কৰি দিয়া প্ৰতিনিধিৰ জৰিয়তেও দেশখন পৰিচালনা কৰিব পাৰে। তো ভাৰতবৰ্ষত জনসাধাৰণে তেওঁলোকৰ প্ৰতিনিধি বাছনি কৰি দিয়ে আৰু জনসাধাৰণে নিজে নিজৰ বাবে দেশখন পৰিচালনা কৰাৰ সুবিধা লাভ কৰিছে। তো সেইকাৰণে আমাৰ দেশখন হৈছে গণতান্ত্ৰিক। তাৰপিছত আহি গ'ল গণৰাজ্য। যে ভাৰতবৰ্ষ এখন গণৰাজ্য। আমাৰ দেশৰ প্ৰধানজনক জনসাধাৰণ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ'ব আৰু ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্ৰমিক অথবা কোনোবা বাছনি কৰি দিয়া বিশেষ ব্যক্তি নহ'ব। তো ৰাষ্ট্ৰপ্ৰধান বা আমাৰ ৰাষ্ট্ৰখনৰ মুৰব্বী কোন? তেওঁ হৈছে ৰাষ্ট্ৰপতি। ঠিক আছে। তো আমাৰ দেশত এই ৰাষ্ট্ৰপতি পদটো বংশানুক্ৰমিক নহয়। বোলে আমাৰ ৰাষ্ট্ৰপতিজন নোহোৱা হৈ গ'ল বা তাৰপিছত তেওঁৰ পৰিয়ালৰ কোনো ব্যক্তিয়ে সেই ৰাষ্ট্ৰপতি পদটো পাব, তেনেধৰণে আমাৰ ভাৰতবৰ্ষত আমাৰ ৰাষ্ট্ৰপ্ৰধানৰ পদটো প্ৰদান কৰা নহয়। আমাৰ দেশত ৰাষ্ট্ৰপ্ৰধানৰ বাবে নিৰ্বাচন হয় আৰু এই নিৰ্বাচনত জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলে জনসাধাৰণৰ হৈ ভোট প্ৰদান কৰি আমাৰ ৰাষ্ট্ৰপ্ৰধানজনক বাছনি কৰে। গতিকে আমাৰ ইয়াতে কোনো ধৰণৰ বংশানুক্ৰমিক পদবী প্ৰদানৰ ব্যৱস্থা কৰা হোৱা নাই। আৰু এই বংশানুক্ৰমিকভাৱে যে পদবীটো দিয়া নহয়, সেইকাৰণে আমাৰ দেশখনক কোৱা হয় গণৰাজ্য। অৰ্থাৎ গণৰাজ্যত ৰাষ্ট্ৰপ্ৰধানজনক বংশানুক্ৰমিকভাৱে বাছনি কৰা নহয়। ঠিক আছে। ইয়াৰ উপৰি আমাৰ প্ৰস্তাৱনাত উল্লেখ আছে ভাৰতীয় জনগণই দেশখনৰ ন্যায়, স্বাধীনতা আৰু সমতা আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰিব। ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ প্ৰতিষ্ঠাৰ উল্লেখেৰে সংবিধান প্ৰণেতাসকলে সংবিধানৰ আদৰ্শ আৰু লক্ষ্যক বিশেষভাৱে প্ৰতিফলিত কৰিছে। তো প্ৰকৃততে সংবিধান সভাৰ বৈঠকত 1946 চনৰ 23 ডিচেম্বৰত নেহেৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ
বা উদ্দেশ্য সম্বলিত প্ৰস্তাৱ উত্থাপন কৰিছিল। সংবিধান সভাই এই উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱখিনি 1947 চনৰ 22 জানুৱাৰী তাৰিখে গ্ৰহণ কৰে। সংবিধানখন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত এই প্ৰস্তাৱসমূহক ভিত্তি হিচাপে লৈ সমতা, স্বাধীনতা, গণতন্ত্ৰ, সাৰ্বভৌমত্ব আৰু বিশ্ব ভাতৃত্বৰ ধাৰণাৰ প্ৰতিশ্ৰুতিক সংবিধান সভাই আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিছে। তো আমাৰ সংবিধানখন ৰচনা কৰাৰ আগতে 1946 চনৰ 23 ডিচেম্বৰত বা আমাৰ দেশখনে স্বাধীনতা লাভ কৰাৰ আগতে আমাৰ দেশখনৰ বাবে নেহেৰুৱে কিছুমান প্ৰস্তাৱ আগবঢ়াইছিল আৰু সেই প্ৰস্তাৱসমূহক কোৱা হয় উদ্দেশ্য সম্বলিত প্ৰস্তাৱ। ঠিক আছে, তাক কি বুলি কোৱা হয়? উদ্দেশ্য সম্বলিত প্ৰস্তাৱ বুলি কোৱা হয়। আজি আমাৰ দেশখনে স্বাধীনতা লাভ কৰাৰ পিছত কেনেধৰণে কাম কৰিব, জনসাধাৰণক কি কি সা সুবিধা দিব লাগে, এই সকলোবোৰ বিষয় সামৰি নেহেৰুৱে আগতীয়াকৈ কিছুমান বিষয়বস্তু উল্লেখ কৰিছিল আৰু যিসমূহ বিষয়বস্তু পিছলৈ আমাৰ সংবিধান ৰচনা কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছিল। তো আমি বিষয়বস্তুবোৰ চাব লাগিব, পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। 8টা তেনেকুৱা প্ৰস্তাৱ আগবঢ়াইছিল। প্ৰথম প্ৰস্তাৱটো হ'ল সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে ঘোষণা কৰি দৃঢ় প্ৰতিজ্ঞ বা পিছলৈ স্বাধীন শব্দটো বাদ দিয়া হয়। আমাৰ সংবিধান সভাই কি কৰিব? ভাৰতবৰ্ষখনক স্বাধীন সাৰ্বভৌম আৰু গণৰাজ্য হিচাপে ঘোষণা কৰিব লাগিব। ঠিক আছে, তাৰপিছত যিখিনি বিষয়ে সাৰ্বভৌম আৰু গণৰাজ্য শব্দটোৰ বিষয়ে আমি পাইছো আৰু স্বাধীনতা শব্দটো যিহেতু আমাৰ দেশখন স্বাধীনতা লাভ কৰে, সেইকাৰণে সেই স্বাধীনতা শব্দটো আঁতৰ কৰি দিয়া হয়। তাৰপিছত 2 নম্বৰত দিছে ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক এই ৰাজ্যসমূহৰ সংঘ গঠিত হ'ব। তো ব্ৰিটিছ শাসিত যি ভাৰতবৰ্ষ আছে, যিখিনি অঞ্চলক ব্ৰিটিছে পোনপটীয়াকৈ নিজে শাসন কৰিছিল আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাক মানে ব্ৰিটিছে আমাৰ দেশখনক 2টা ভাগত ভাগ কৰি পেলাই শাসন কৰিছিল। আমাৰ দেশখন যদি আমি ধৰি লওঁ, এইখন যদি আমাৰ দেশ হয়, তো ব্ৰিটিছে আমাৰ দেশখন 2টা ভাগত ভাগ কৰিছিল। এটা ছাইডক ব্ৰিটিছে তেওঁলোকে পোনপটীয়াকৈ নিজে শাসন কৰিছিল আৰু আনটো পিনে তেওঁলোকে কিছুমান ৰজা মহাৰজা বা অন্যান্য তেনেকুৱা শাসকসকলক ৰাখি থৈছিল। ঠিক আছে, শাসক এজন ৰাখি থৈছিল আৰু সেই শাসকজনে ব্ৰিটিছৰ কথা মতে নিজৰ অঞ্চলটো পৰিচালনা কৰিছিল আৰু সময়ে সময়ে ব্ৰিটিছক টেক্স দিব লগা হৈছিল। ঠিক আছে, তো তেনেবোৰ অঞ্চলক কোৱা হয় দেশীয় ৰাজ্য। তো ব্ৰিটিছে শাসন কৰা এই তেওঁলোকৰ ব্ৰিটিছ শাসিত ভাৰত আৰু দেশীয় ৰাজ্যসমূহক লৈ পেলাই একলগ কৰি পেলাই ৰাজ্যসমূহৰ সংঘ গঠন কৰাৰ কথা নেহেৰুৱে কৈছিল আৰু তাকে আগত ৰাখি পেলাই আমাৰ ভাৰতবৰ্ষত দেশীয় ৰাজ্য আৰু ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ সকলোবোৰ অঞ্চল সামৰি পেলাই ভাৰতবৰ্ষখন গঠিত হৈছে। ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ'ব। এই বিষয়ে নেহেৰুৱে কৈ গৈছিল আৰু যাৰ বাবে আমাৰ সংবিধানত সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদানৰ কথা কোৱা হৈছে। আমাৰ মৌলিক অধিকাৰত সমতা প্ৰদানৰ কথা কোৱা হৈছে, স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰা হৈছে, চিন্তা বা মতামত প্ৰকাশ কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে, যে আমি আমাৰ মনৰ ভাৱবিলাক আমি প্ৰকাশ কৰিব পাৰোঁ, আমি চিন্তা কৰিব পাৰোঁ। ঠিক আছে, তো এনেধৰণৰ যিবোৰ অধিকাৰ, সেই অধিকাৰসমূহ আমাৰ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে আৰু সেই বিষয়ে নেহেৰুৱে আগতীয়াকৈ তেওঁৰ উদ্দেশ্য সম্বলিত প্ৰস্তাৱত আগবঢ়াইছিল। অনুসূচিত জাতি, অনুসূচিত জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব। নেহেৰুৱে কৈছিল যে আমাৰ সংবিধানত আমাৰ সমাজৰ পিছপৰা শ্ৰেণীৰ মানুহখিনিৰ কাৰণে কিছুমান বিশেষ ব্যৱস্থা থাকিব লাগিব বুলি কৈছিল আৰু যাৰ ফলস্বৰূপে আমাৰ সংবিধানত অনুসূচিত জাতি, অনুসূচিত জনজাতি, অনুন্নত সম্প্ৰদায় বা পিছপৰা শ্ৰেণীৰ মানুহখিনিৰ কাৰণে আসন সংৰক্ষণৰ ব্যৱস্থাকে আদি কৰি অন্যান্য কিছুমান সা সুবিধাৰ কথা উল্লেখ কৰা হৈছে। তাৰপিছত দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব, যাৰ কাৰণে আমাৰ দেশত সংবিধানখন ৰচনা কৰা হৈছে আৰু সংবিধানৰ সাৰ্বভৌমত্বৰ কথা কোৱা হৈছে। আমাৰ দেশখনত অখণ্ডতাৰ কথা কোৱা হৈছে, যে আমাৰ দেশখনত কোনোবা অঞ্চল আহি পেলাই লগ লাগিব পাৰিব, কিন্তু আমাৰ দেশৰ পৰা ওলাই যাব নোৱাৰিব, সেই কথাটো স্পষ্ট কৰি দিয়া হৈছে। 6 নম্বৰত আন্তৰ্জাতিক সুসম্পৰ্ক, বিশ্বৰ শান্তি ৰক্ষা আৰু জনসাধাৰণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব।
তো আন্তৰ্জাতিক সুসম্পৰ্ক মানে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰবিলাকৰ লগত সম্পৰ্ক স্থাপন কৰা, বিশ্বখনত শান্তি ৰক্ষা কৰা বা জনসাধাৰণৰ ভালৰ কাৰণে কাম কৰাৰ বাবে ভাৰতবৰ্ষই সদায় সহযোগিতা আগবঢ়াব। আৰু যিটো কথা আগত ৰাখি ভাৰতবৰ্ষই বৰ্তমানেও সেই কামবিধ কৰি আহিছে। এতিয়াও ভাৰতবৰ্ষৰ অন্যান্য ৰাষ্ট্ৰৰ লগত সম্পৰ্ক ভাল কৰি আছে বা ভাল কৰিব চেষ্টা কৰি আছে, বা ভাৰতবৰ্ষই সদায় হিংসাত্মক কাৰ্যকলাপৰ বিৰোধিতা কৰে। 7 নম্বৰ দিছে জনসাধাৰণে হ'ব সকলো ক্ষমতাৰ উৎস। সাৰ্বভৌম দেশখনৰ চৰকাৰ আৰু সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব। তো আমাৰ দেশখনত জনসাধাৰণ হ'ব সকলোৰে ওপৰত, কাৰণ আমাৰ দেশখন হৈছে গণতান্ত্ৰিক ৰাষ্ট্ৰ। গতিকে আমাৰ দেশখনত যি ৰাষ্ট্ৰখন পৰিচালনা কৰাৰ বাবে যিবোৰ অংগ থাকিব, যেনে ধৰক চৰকাৰ থাকিব, চৰকাৰ গঠন হ'ব, তো এই চৰকাৰখনে ক্ষমতা ক'ৰ পৰা পাব? জনসাধাৰণৰ পৰা পাব। কাৰণ সেই চৰকাৰখনৰ লগত জড়িত থকা যিবোৰ প্ৰতিনিধি, সেই প্ৰতিনিধিসকলক জনসাধাৰণে বাছনি কৰি উলিয়াব। অৰ্থাৎ তেওঁলোকে যিখিনি ক্ষমতা ভোগ কৰিব, আচলতে এই ক্ষমতাখিনি তেওঁলোকে জনসাধাৰণৰ বাবেহে লাভ কৰে। সেইকাৰণে কৈছে আমাৰ দেশখনত জনসাধাৰণ হ'ব সকলো ক্ষমতাৰ উৎস, আৰু যাৰ বাবে আমাৰ দেশত জনসাধাৰণক সকলোবোৰ ক্ষমতা প্ৰদান কৰা হৈছে। তাৰপিছত যে সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহ অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব। তো আমাৰ যিবোৰ দেশে বা দেশীয় ৰাজ্যই ভাৰতবৰ্ষৰ লগত যোগদান কৰিব, তেওঁলোকক কিছুমান বিশেষ সা সুবিধা প্ৰদান কৰা হ'ব বুলি কোৱা হৈছিল। তো নেহেৰুৰ উপৰোক্ত উদ্দেশ্য সম্বলিত বা সম্পৰ্কিত প্ৰস্তাৱসমূহক মূল আধাৰ হিচাপে লৈ আৰু দেশৰ হাজাৰ বছৰীয়া সভ্যতা সংস্কৃতিক গুৰুত্ব দি সংবিধান প্ৰণেতাসকলে সংবিধানৰ আদৰ্শ নিৰ্ধাৰণ কৰিছিল। তো আমাৰ দেশখন বহু আগৰ পৰা চলি আহি আছে। তো হাজাৰ হাজাৰ বছৰ পুৰণি আমাৰ দেশৰ যি সভ্যতা সংস্কৃতি, তাকো আগত ৰাখিছে। তাৰপিছত আমাৰ ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰাৰ ক্ষেত্ৰত আমাৰ দেশৰ জনসাধাৰণৰ যি উদ্দেশ্য বা লক্ষ্য আছিল, সেইসমূহকো আগত ৰাখিছে। লগতে নেহেৰুৰ যি উদ্দেশ্য সম্বলিত প্ৰস্তাৱ, সেইসমূহকো আগত ৰাখি আমাৰ দেশৰ সংবিধান ৰচকসকলে সংবিধানৰ আদৰ্শসমূহ নিৰ্ধাৰণ কৰিছিল। তো এনেকৈ আমাৰ সংবিধানখন ৰচনা কৰা হ'ল। তো আমি নেক্সট ক্লাছত ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যবিলাক পঢ়িম, য'ত আমি যুক্তৰাষ্ট্ৰ কাক বোলে, ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাটো কেনেধৰণৰ সেই সম্পৰ্কে আলোচনা কৰিম। তো আজিলৈ আমাৰ ভিডিঅ'টোত ইমানখিনি আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তো লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আপোনালোকৰ যদি কিবা জনাবলগীয়া থাকে, নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোক নতুনকৈ মোৰ চেনেলটোলৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।